ভাঙি দিছে, এইটো আছে আধাৰ কাৰ্ড এইটো নাই। অলপ দেখক কেমেৰাত, এই ইয়াৰ প্লেটটো ক'ত গৈছে? বেলেগ জেগাত গুচি গৈছে, প্লেটটো নাই। তেনেহ'লে কিয় এজন বিধায়ক, 15 বছৰৰ বিধায়ক আপুনি নাজানে নেকি কেনেকৈ কোনটো কাম কেনেকৈ কি হয়? আপুনি এনেকৈ মানুহক বিভ্ৰান্ত কৰিছে। এই ক'ত আধাৰ কাৰ্ড চাব, হেৰি ক'ত এইটো? আপুনি যদি ইমানেই দম আছে, আপুনি সকলোকে ধমকি দিয়ে। এতিয়া ধমকি দিয়ক, ইয়াৰ প্লেটটো কোনে তুলি লৈ গৈছে, ধমকি দিয়ক। এতিয়া এৰেষ্ট কৰক তেওঁক, কেছ লিখক। আপুনি ডিচিক অপমান কৰে, বিভিন্নজনক অপমান কৰে। এতিয়া ৰাইজক অপমান কৰিছে, আধাৰ কাৰ্ড স্থাপন কৰিছে ৰাইজৰ ওচৰত। আপুনি আহিছিল, আপুনি ইলেকশ্যন কেম্পেইনত আহিছিল, আপুনি ইফতাৰ পাৰ্টি কৰি গৈছে, ঠিকে আছে, কিন্তু এই নাটকটো কিয় কৰিলে? মানুহক কিয় বিভ্ৰান্ত কৰিলে? এই যে বিভ্ৰান্ত কৰে, তেওঁৰ কেৱল এটা নহয়, আপুনি বহুত কৰ্মপটু, গোটেই পৃথিৱী আপোনাক চিনি পায়, যেন গোটেই পৃথিৱীখনে আপুনি নিৰ্মাণ কৰিছে। ওচৰত পকী ৰাস্তা, আমি পকী ৰাস্তাৰে অহা যোৱা কৰোঁ। কেৱল বাঘবৰতো পকী ৰাস্তা নহয়, আছে পকী ৰাস্তা। শৰাইঘাট দলং আপুনি বনোৱা নাছিল, শৰাইঘাটত আৰু এটা দলং আপুনি বনোৱা নাই, কিন্তু হৈ আছে। আপুনি নিজকে কিয় ইমান ডাঙৰ বুলি কয়? কিয় মানুহক বিভ্ৰান্ত কৰে? এই আধাৰ কাৰ্ড স্থাপন, এতিয়া কলগছ ৰৈ আছে, ক'ত এই ফলকত আপুনি লগাইছিল, ধুনীয়াকৈ ফটো মাৰি আপুনি নিজৰ প্ৰফাইলত এৰিছিল, নিউজ চেনেলত আপুনি নিউজ চেনেলত দিছিল। আপুনি বিভিন্ন চেনেলত আপুনি মিডিয়াৰ আগত কথাবিলাক কৈছিল। কিয় বিভ্ৰান্ত কৰে মানুহক? এয়া গৰাইমাৰীৰ পথ, এই পথটো ৰাইজৰ। এই চাওক বাইক আহি আছে, পথৰ গুৰুত্ব আছে, যথেষ্ট গুৰুত্ব আছে। পথৰ গুৰুত্ব নাই বুলি নহয়, কথাৰ গুৰুত্ব আছে। আৰু এইটো পুৰণা পথ, এইটো বহু পুৰণা, একেবাৰে কি স্বাধীনতাৰ আগৰ ক'ব পাৰে। এই ৰাস্তাৰে কালুখা বোলে এজন ব্যক্তি আছিল, সেই এইটো ৰাস্তাৰে চলাচল কৰিছিল। সেইটো স্বাধীনতাৰ আগৰ সেই কালুখা, বিখ্যাত কালুখা। তেনেহ'লে সেই ৰাস্তা হ'ব লাগে, সকলোৱে বিচাৰে। তেনেহ'লে মানুহক বিভ্ৰান্ত কিয় কৰিলে? এনেকৈ বিভ্ৰান্ত নকৰিব আপুনি, আৰু বিভিন্নজনক গালি নিদিব। আপুনি গালি দি আপোনাৰ মন্দিয়া সমষ্টিবাসীক, বাঘবৰ সমষ্টিবাসীক আপুনি অপমান কৰি আছে। নকৰিব আৰু কাৰোবাক গালি দি, মিছামিছি গালি দি, অমুকক গালি দিয়ে, তমুকক গালি দিয়ে, অমুকক চৰাবলৈ যায়। এতিয়া আপোনাৰ ঠিকাদাৰ, এই ৰাস্তা যদি উদ্বোধন কৰিছে, ঠিকাদাৰ কোন? সেই ঠিকাদাৰক এতিয়া কি কৰিব আপুনি? আপোনাক মাতি আনিছিলতো, সেই ঠিকাদাৰক আপুনি ধৰক এতিয়া। গতিকে এনেকৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ এই যিটো অশালীন যিটো বিধায়ক, অশালীন অভদ্ৰ, তাৰে নমুনা এইটো চাওক। এয়া ফাউণ্ডেশ্যন নাই, ক'ত গৈছে পাত্তা নাই। গতিকে কি ক'ম, এইজনেই আমাৰ জনপ্ৰতিনিধি। নালাগে আমাৰ এনে জনপ্ৰতিনিধি, হৈছে বহুত হৈছে। আপুনি এতিয়া সন্ন্যাস লওক, আপুনি বহুত কৰিছে, আপোনাৰ কাৰণে গোটেইখিনি হৈছে, বহুত কৰিছে আপুনি। এতিয়া অলপ ৰেষ্ট লওক, জিৰণি লওক। বয়স হৈছে, মাথাৰ ঠিক নাই আপোনাৰ, ক'ত কেতিয়া কি কৰিব লাগে ঠিক নাই। গতিকে এতিয়া সুস্থিৰে অলপ চিন্তা কৰক, সুস্থিৰে ভাল কামত, যিটো আপুনি ধৰ্মীয় লাইনত আহক। মানুহ বুঢ়া হ'লে এই ধৰণৰ কামত কাম কৰে, আপুনি সেই কাম কৰক। এইবিলাক কামত কৰি মানুহক বিভ্ৰান্ত নকৰিব। এইখিনি বিষয় মই এই গৰাইমাৰী পথাৰৰ পৰা বিষয়টো জনাইছোঁ। এয়া যোৱাকালিৰ, এইটো যোৱাকালিৰ, আজি নাই। এইখিনি বিষয় মই ৰাইজক জনাইছোঁ। ধন্যবাদ।